নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'ত আমি 13.1 ৰ যেটা প্ৰশ্ন উত্তৰ আছিল গোটেইখিনি আলোচনা কৰিলো এবাৰ আমি 13.2 টো আলোচনা কৰিম যেনে পৃষ্ঠকালি আৰু আয়তনৰ যে 2 নম্বৰ আমাৰ কি অনুশীলনী হয় এতিয়া আমি ইয়াৰ আগৰ যেটো অনুশীলনী কৰিছিলো তাত অকল পৃষ্ঠকালিখিনিহে লগা আছিল পৃষ্ঠকালি যিখিনি সূত্ৰ ইউজ কৰিছিলো আমি সেইখিনি সূত্ৰ ব্যৱহাৰ কৰি কেনে আমি অংকগণিত কৰিছিলো কিন্তু এবাৰ আহিব 13.2 তোমালোকৰ কি আহিব যে অকল আয়তন উলিওৱা আহিব ইয়াতে এইটো সূত্ৰ এইটো অনুশীলন কৰিবৰ কাৰণে আমাক কি লাগিব এই যিটা ঘনক আয়তখনৰ বা যিটা আমাৰ আকৃতি আছিল এই গোটেইটা আকৃতিৰ যেটো আমাৰ যেটো আয়তন উলিওৱা সূত্ৰ এটা আছিল সেইটা সূত্ৰ আমি জানিলে আমি ইয়াৰ অনুশীলনৰ অংকটো ধুনীয়াকৈ কৰিব পাৰিম এতিয়া প্ৰথম প্ৰশ্নটো কি দিছে চাও 1 নম্বৰটো এবাৰ আমাক কি দিছে 1 নম্বৰটো যেটো এটা অৰ্ধগোলক এটা আছে এনেকুৱা অৰ্ধগোলক এটা এটো আমাৰ অৰ্ধগোলক হ'ল এই অৰ্ধগোলকটোৰ ওপৰত কি আছে এটা শংকু এটা আছে এনেকুৱা শংকু এটা আছে এটো শংকুটোৰ উচ্চতাটো এটা আমাক কৈছে কি এই অৰ্ধগোলকটো আৰু শংকুটো দুইটাৰে ব্যাসাৰ্ধ কিমান দিছে আমাক 1 ব্যাসাৰ্ধ মানে এইটো হ'ল আমাক কিমান দিয়া আছে 1 সেন্টিমিটাৰ দিয়া আছে 1 সেন্টিমিটাৰ দিয়া আছে আৰু কৈছে শংকুটোৰ উচ্চতাটো ইয়াৰ ব্যাসাৰ্ধৰ সমান তো ব্যাসাৰ্ধ যেটো আমাৰ 1 আছিল তো ইয়াৰ উচ্চতাটো কিমান হ'ব শংকুটোৰ 1 সেন্টিমিটাৰে হ'ব 1 সেন্টিমিটাৰ এতিয়া আমাক কি কৰিব দিছে এই যেটো আমাৰ আকৃতি পালো বা এটো যেটো বস্তু পালো এই বস্তুটো আমাৰ আয়তনটো উলিয়াব দিছে কিন্তু কিহত উলিয়াব দিছে পায়ত উলিয়াব দিছে মানে আমি পাই মানটো বহুব নালাগে ইয়াতে এটা আয়তন উলিয়াবৰ কাৰণে আমি কি সূত্ৰ লাগিব প্ৰথমতে আহিলে অৰ্ধগোলকটো আয়তন উলিওৱা সূত্ৰটো কি আছিল আমাৰ এটো 2/3 পাই r কিউব এটো সূত্ৰ ব্যৱহাৰ কৰিম আৰু নেক্সট আমাৰ শংকুটো যেটো আছে তো শংকুটোৰ কাৰণে আয়তন উলিওৱা সূত্ৰ আমাৰ কিমান আছিল 1/3 পাই r স্কয়াৰড তো আমি এই দুটা সূত্ৰ ব্যৱহাৰ কৰি কেনে আমি কি কৰিব পাৰিম ইয়াৰ আয়তনটো নিৰ্ণয় কৰিব পাৰিম তো প্ৰথমতে কি দিয়া আছে আমি হেকিন লিখিলো কি দিছে ইয়াতে দিয়া আছে শংকুৰ ব্যাসাৰ্ধ সমান আমাক কিমান দিছে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ সমান গতিকে শংকুৰ ব্যাসাৰ্ধ সমান অৰ্ধগোলকৰ ব্যাসাৰ্ধ তো এটো এই মানটো কিমান দিয়া আছে আমাক 1 সেন্টিমিটাৰ তো আমি দুটাৰে ব্যাসাৰ্ধ আমি কিমান লিখি ললো 1 সেন্টিমিটাৰ লিখি ললো আৰু কৈছে কি শংকুটোৰ উচ্চতা তো শংকুৰ উচ্চতা বুলি লিখিলে আমি কিমান দিছে উচ্চতা 1 সেন্টিমিটাৰ তো এটো 1 সেন্টিমিটাৰ বুলি লিখি দিয়া হৈ গ'ল এখিনি এতিয়া আমি কি কৰিম যেটো আমাৰ আয়তন উলিয়াব দিছে সূত্ৰটো না এই দুটা সূত্ৰৰ পৰা আমি চাম কি মান দিয়া আছে আমাক আৰু কিবা মান উলিয়াব লগা আছে নেকি ইয়াতে তো আমি 1 শংকুৰ সূত্ৰটো কি আছিল 1/3 পাই r স্কয়াৰ h মানে r লাগে ব্যাসাৰ্ধটো লাগে আৰু h লাগে উচ্চতাটো লাগে তো শংকুৰ ব্যাসাৰ্ধ আমাক দিয়া আছে আৰু উচ্চতা দিয়া আছে তো শংকুখিনি ক্লিয়াৰ হৈ আছে ধুনীয়াকৈ আমি চামিবা অৰ্ধগোলকৰ ক্ষেত্ৰত কি 2/3 পাই r কিউব তো ইয়াতে অকল ব্যাসাৰ্ধটোৱে লাগে তো আমাৰ ব্যাসাৰ্ধটো দিয়াই আছে গতিকে আমি এক্সট্ৰা মান উলিয়াব দৰকাৰ নাই আমি অংকটো কৰিলে ধুনীয়াকৈ হৈ যাব এতিয়া তো এটা গোটা বস্তুটো আমি আয়তন উলিয়াব লাগে তো লিখি দিয়া গোটা বস্তুটোৰ আয়তন সমান আমি কি হ'ব প্ৰথমতে যেটো আমাৰ অৰ্ধগোলক আছিল অৰ্ধগোলকৰ আয়তন যোগ আমি কি কৰিব লাগিব শংকুৰ আয়তনটো তো শংকুৰ আয়তন এটা সূত্ৰখিনি লিখি দিম আমি অৰ্ধগোলকৰ আয়তন উলিওৱা সূত্ৰটো আছিল আমাৰ কিমান 2/3 পাই r কিউব প্লাস শংকুৰ আয়তন উলিওৱা সূত্ৰটো আমি কিমান পাইছো 1/3 পাই r স্কয়াৰ h আমি এইটো সূত্ৰ পাই আছো গতিকে দুটা সূত্ৰ লিখি দিলো তো ইয়াৰ পৰা আমি কি কমন লব পাৰিম সো এটা 1/3 ইয়াতে আছে 1/3 ইয়াতে আছে তো 1/3 টো আমি কমন লব পাৰিম পাই ইয়াতেও আছে তো পাইটো আমি কমন লব পাৰিম r কিউব আছে r স্কয়াৰ আছে তাৰ মানে আমি কি কৰিব পাৰিম r স্কয়াৰ এটা কমন লব পাৰিম তো থাকিব কিমান ইয়াতে এতিয়া যেহেতু আমি 1/3 টো লৈ আহিলো বাহিৰত পাই লৈ আহিলো r স্কয়াৰ লৈ আহিলো তো ইয়াতে 2 এটা বাকি আছে 2 থাকি গল 2 লিখি দিয়া আৰু r তিনিটা আছিল আমি r দুটা বাহিৰত আনিলো তাৰ মানে এটা r কেইটা থাকিব এটা থাকিব হৈ গল প্লাস 1/3 বাহিৰত আহিছে পাই আহিছে r স্কয়াৰ আহিছে থাকিল কি অকল h2 লিখি দিলো এতিয়া মানখিনি বহালে হৈ যাব ইয়াতে ধুনীয়াকৈ তো মান বহাই দিয়া 1/3 ইয়াতে পাই মানটো বহাব নালাগে কাৰণ আমাৰ প্ৰশ্নটো কি কৈছে যে শংকুৰ বস্তুটোৰ আয়তনটো পাই মানত নিৰ্ণয় কৰিব দিছে তাৰ মানে পাইটো এনেকৈ পাই হিচাপে থাকো বাকি r মানে ব্যাসাৰ্ধ আমি কিমান পাইছো ইয়াতে 1 স্কয়াৰ into 2 into 1 প্লাস এটো কিমান h ৰ মান কিমান দিছে আমাৰ উচ্চতাটো 1 দিয়া আছে হৈ গল তো এখিনি সৰল কৰা 1/3 পাই into 1 into কিমান হ'ব 2 গুণ 2 2 একে 3 তো 3 কাটা গল থাকিলে কিমান পাই into 1 অৰ্থাৎ পাই এতিয়া আমি গোটা বস্তুটো আয়তনটো কি পাই গলো পাই পালো আৰু এতিয়া এই গোটা বস্তুটো আমি যেটো আয়তনটো উলিয়ালো হেটো আমাৰ এককটো কি হ'ব আমি পৃষ্ঠকালিৰ ক্ষেত্ৰত এককটো পাইছিলো কি বৰ্গ একক যে আমি মিটাৰ লিখিলে মিটাৰ স্কয়াৰ লিখো সেন্টিমিটাৰ লিখিলে সেন্টিমিটাৰ স্কয়াৰ লিখিছিলো কিন্তু ইয়াতে আমাৰ এককটো কি হ'ব এতিয়া আয়তন হলে সদায় মনত ৰাখিব এককটো ঘন একক হয় বা কিউবত হয়
যদি মিটাৰ দিয়া থাকে মিটাৰ কিউবত হ'ব যদি সেন্টিমিটাৰ দিয়া থাকে কি হ'ব সেন্টিমিটাৰ কিউব হ'ব গতিকে আমি এই সেন্টিমিটাৰ দিয়া আছে 2 সেন্টিমিটাৰ কিউব হ'ব উত্তৰটো তো আমাৰ 1 নম্বৰ উত্তৰটো এখিনি উলিয়াব দিছিলে হৈ গল ধুনিয়াকে এবাৰ 2 নম্বৰটো চাও কি দিছে 2 নম্বৰটো কি দিছে এটা আকৃতি নিৰ্ণয় কৰিছে আৰ্হি এটা নিৰ্ণয় কৰিছে আৰ্হিটোত কি আছে প্ৰথমতে এটা এনেকা বেলন আকাৰৰ এটা অংশ আছে তো এটো বেলন আকাৰৰ অংশ আৰু এটো আমি দুই মূৰে বেলন আঁকিলো এটা এই বেলনটোৰ দুই মূৰে কি আছে এটা এনেকুৱাকৈ এটা শংকু আছে ইয়াতে এটা শংকু আছে আৰু ইয়াতে এটা শংকু আছে এতিয়া আমাক এই যেটো আৰ্হি পালো এই আৰ্হিটোৰ আমাক কি উলিয়াব দিছে ভিতৰত কিমান বায়ু ধৰে অৰ্থাৎ ইয়াৰ আয়তনটো উলিয়াব দিছে তো কেনেকৈ উলিয়াম এতিয়া আয়তনটো চোৱা আৰু ইয়াৰ মানখিনি কি দিয়া আছে প্ৰথমতে এই আৰ্হিটোৰ ব্যাসাৰ্ধ দিছে নে ব্যাস দিছে এটো আমাক দিয়া আছে 3 সেন্টিমিটাৰ ব্যাস দিয়া আছে তো এইটোৰ ব্যাস কিমান দিয়া আছে ব্যাস মান হল ইয়াৰ পৰা ইয়ালে এইখিনি আমাৰ দূৰত্ব কিমান দিছে 3 সেন্টিমিটাৰ তো এই ব্যাসটো আমাৰ কি যেটো বেলন অংশ তাৰো ব্যাস হ'ব আৰু শংকু অংশৰ ব্যাস হ'ব কাৰণ দুখিনি মিলি আছে যেহেতু মানখিনি গতিকে ইয়াৰ ব্যাস কিমান 3 সেন্টিমিটাৰ বেলন অংশৰ ব্যাস 3 সেন্টিমিটাৰ বা এটো শংকুৰ ব্যাস কিমান হ'ব 3 সেন্টিমিটাৰ আৰু দিছে এই গোটেইখিনিৰ দৈৰ্ঘ্যটো ইয়াৰ পৰা ইয়ালে দৈৰ্ঘ্য কিমান দিছে আমাক এটো দৈৰ্ঘ্য দিছে 12 সেন্টিমিটাৰ দিয়া আছে দৈৰ্ঘ্যটো দিয়া আছে টোটাল 12 সেন্টিমিটাৰ আৰু কি কৈছে যে দুইফালে যে দুটা শংকু আছে সেই শংকু দুটাৰ দৈৰ্ঘ্য কিমান এটোৰ এইখিনি দৈৰ্ঘ্য দিছে শংকু দুটাৰ দৈৰ্ঘ্য এটো 2 সেন্টিমিটাৰ আৰু এইখিনিৰ পৰা এইখিনিলৈ দৈৰ্ঘ্য কিমান দিছে আমাক 2 সেন্টিমিটাৰ তো দুইটা শংকু একে আকৃতিৰে 2 সেন্টিমিটাৰ দৈৰ্ঘ্য 2 সেন্টিমিটাৰ উচ্চতা এইখিনিৰ উচ্চতা 2 সেন্টিমিটাৰ আৰু বেলন অংশৰ উচ্চতা কিমান হ'ব এতিয়া টোটাল আছিল ইয়াৰ পৰা ইয়ালে 12 গতিকে বেলন অংশ আমি কিমান পাম 12 ৰ পৰা এটো 2 বাদ দিয়া 10 থাকিলে এটো 2 বাদ দিলে কিমান থাকিলে 8 অৰ্থাৎ বেলন অংশৰ আমি উচ্চতা কিমান পাম এতিয়া 8 সেন্টিমিটাৰ তো এতিয়া আমি যিখিনি তথ্য লগা আছিল যিখিনি ডাটা লগা আছিল ওতেখিনি পাই গলো আমি এটা এইখিনিৰ পৰা আমি কি কৰিব পাৰিম এটো চিত্ৰৰ আয়তনটো উলিয়াব পাৰিম বেলনৰ আয়তনটো এক্সট্ৰা কৰি লিম শংকুৰ আয়তনটো এক্সট্ৰা কৰি আমি যোগ কৰিলে হৈ যাব ধুনিয়াকে তো কি দিয়া আছে লিখি লম দিয়া আছে আৰ্হিৰ ব্যাস বা আৰ্হিটোৰ আমাৰ কিমান দিয়া আছে ব্যাস কিমান দিছে 3 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য কিমান দিছে আমাক দৈৰ্ঘ্য দিয়া আছে 12 সেন্টিমিটাৰ এখিনি আমাক আৰ্হিটোৰ ক্ষেত্ৰত দিয়া আছে তো আমি এটা সেপাৰেটকৈ কি বেলনটোৰ অংশ লিখিলাম আৰু শংকুটোৰ অংশ লিখিলাম তো বেলনৰ লিখা এতিয়া বেলন অংশৰ কি হ'ব দৈৰ্ঘ্য বা বেলন অংশৰ আমি কি লিখিব পাৰিম এতিয়া দৈৰ্ঘ্য বা উচ্চতাটো লিখিব পাৰিম নহলে আমি ব্যাসাৰ্ধটো বা ব্যাসটো লিখিব পাৰিম তো প্ৰথমতে ব্যাসটো লিখি দিছো ব্যাস কিমান হ'ব আমাৰ 3 সেন্টিমিটাৰ গতিকে আমি ব্যাসাৰ্ধ কিমান পাম ব্যাসাৰ্ধ ইকুৱেল টু 3/2 সেন্টিমিটাৰ ব্যাসৰ আধা ব্যাসাৰ্ধ গতিকে এটো 3/2 সেন্টিমিটাৰ আৰু উচ্চতাটো কিমান পাম এতিয়া উচ্চতা যেহেতু আমাৰ 12 আছিল 12 ৰ পৰা 2 বিয়োগ কৰিলো এটো 2 বিয়োগ কৰিলো গতিকে আমি একেবাৰে লিখি দিব পাৰো এনেকে 8 সেন্টিমিটাৰ বা ডাইৰেক্ট 12 মাইনাস 2 মাইনাস 2 হেনেকা লিখিলে হ'ব ডাইৰেক্ট আমি ছবিটোৰ পৰা 8 সেন্টিমিটাৰ লিখি দিলে আমাৰ হৈ যাব এতিয়া আমি শংকু অংশ লিখো কি লিখা কি দিয়া আছে আমাক তো লিখা শংকুটোৰ বা শংকু অংশৰ আমি কি পাইছো ব্যাসাৰ্ধটো লিখি দিছো ডাইৰেক্ট ব্যাসাৰ্ধ আমি কিমান পাম এইখিনি পাম 3/2 তো 3/2 সেন্টিমিটাৰ আৰু আমি কি পাম শংকুৰ উচ্চতাটো আমি কিমান পাম শংকুৰ ক্ষেত্ৰত এটো পাম আমি 2 সেন্টিমিটাৰ কাৰণ আমাৰ শংকুটোৰ উচ্চতা কি দিয়া আছে 2 সেন্টিমিটাৰ এতিয়া আমি সূত্ৰটো ব্যৱহাৰ কৰিছো আমাক কি যিখিনি আয়তন উলিয়াব দিছে যেহেতু আকৃতিটো গতিকে আমি সূত্ৰটো লিখিলে কেনেকুৱা হ'ব যে আৰ্হিটোৰ আয়তন কিমান হ'ব এতিয়া আৰ্হিটোৰ আয়তন প্ৰথমতে বেলনৰ যেটো কি হ'ব বেলনৰ আয়তনটো তো লিখা বেলনৰ আয়তন যোগ আমাৰ কি শংকু দুটা আছে গতিকে 2 পূৰণ শংকুৰ আয়তন এতিয়া আমাৰ কি হ'ব বেলনৰ আয়তন আমি সূত্ৰটো কি পাইছো পাই r স্কয়াৰ ইনটু h তো লিখি দিয়া এটো পাই r স্কয়াৰ ইনটু h প্লাস শংকুৰ আয়তনৰ ক্ষেত্ৰত কি পাইছো 2 ইনটু 1/3 পাই r স্কয়াৰ ইনটু h এটো আমাৰ সূত্ৰ হ'ল এটা ইয়াৰ এটা বস্তু চোৱা যেটো বেলনৰ অংশ আছিল তাৰ উচ্চতাত আমি কিমান পাইছো 8 পাইছো বেলনৰ ক্ষেত্ৰত আমাৰ h টো কিমান 8 আৰু শংকুৰ ক্ষেত্ৰত h টো কিমান আমাৰ 2 হ'ব গতিকে আমি এটো কমন ল'ব নোৱাৰো তো আমি এনেকৈ লিখিব পাৰো যে ইয়াতে h1 বুলি লিখিব পাৰো এটো h আমাৰ কি হ'ব 2 হ'ব গতিকে আমি এটা সূত্ৰটো 1 টো দিলো তেতিয়া আমাৰ ভুল নহয় বস্তুখিনি হৈ গল বাকি ব্যাসাৰ্ধ মানে r আছিল এটো ব্যাসাৰ্ধ মানে r তো ব্যাসাৰ্ধটো r1 r2 দিলে হ'ব কাৰণ ব্যাসাৰ্ধ দুটো একেই আছে গতিকে আমি r ধৰিলেও ভুল নহয়
তো এতিয়া আমি মানখিনি বহাই চাম মানখিনি বহালে কিমান হ'ব পাই মানটো 7/22 তেনেকৈ থাকিলে ইনটু r ৰ মানটো কিমান আছে 3/2 ইনটু 3/2 হৈ গল ইনটু h1 ৰ মান কিমান আছে আমাৰ উচ্চতাটো দিয়া আছিল 8 প্লাস এটোত কিমান হ'ব 2/3 এটা পূৰণ কৰিলো ইনটু পাই মানটো 7/22 ইনটু r স্কয়াৰ মানে কিমান 3/2 গতিকে এটো 3/2 ইনটু 3/2 হৈ গল ইনটু h2 মানে আমাৰ উচ্চতাটো কিমান দিয়া আছে শংকুৰ উচ্চতাটো h2 = 2 আছিল এটো 2 টো বহাই দিয়া হৈ গল এখিনি এতিয়া কাটাকাটি কৰিব পাৰি নি চাও 2 ৰে আসক 4 বাৰ যাব আকৌ 2 ৰে 4 কিমান বাৰ যাব 2 বাৰ যাব হৈ গল ইয়াতে কিমান হ'ব 2 ৰে 2 গল কাটা এটো 2 ৰে এটো 2 কাটা গল এটো 3 ৰে এটো 3 কাটা গল হল ধুনিয়া কাটা যায় আছে এতিয়া এখানে পূৰণ কৰিলে কিমান হ'ব তলত থাকিব 7 ওপৰত থাকিব 22 3 3 আৰু 3 তাৰ 3 3 গুণ 9 9 গুণ 18 তো 22 ইনটু 18 লিখিব পাৰো এটো নেক্সট আমি এটো প্লাস এটো কিমান পাম পূৰণ কৰিলে 22/7 আৰু এটো 3 আছে তো এটো লিখি দিয়া 22 ইনটু 3 ডিভাইডেড বাই 7 তো আমি এনেকৈ এখিনি কৰিব পাৰো এতিয়া ইয়াৰ পৰা এখিনি পূৰণ কৰি ভগ্নাংশৰ যোগ কৰিলে হ'ব নহলে আমি 22/7 টো দুটাৰ পৰা কমন লৈ কেনে কৰি চাও তো কিমান হ'ব 22/7 কমন ললো ইয়াতে থাকিলে কিমান 18 প্লাস ইয়াতে কিমান থাকিব 3 কমন লোৱাৰ নিয়মটো সোৱা 22/7 ইয়াতে আছে 22/7 ইয়াতে আছে তো আমি 22/7 টো কমন ললো লওতে ইয়াতে কিমান থাকিল 22/7 থাকোতে 18 থাকি গল তো হৈ গল প্লাস 3 কৰিলো 22/7 টো বাহিৰত আহতে থাকিলে কিমান 3 হেখিনি লিখিলো তোমালোকে ডাইৰেক্ট পূৰণ কৰি কেনে হৰণ কৰি কেনে কৰিব পাৰা ভগ্নাংশৰ যোগৰ নিয়মত বা এনেকৈ কৰিব পাৰিলে সহজ হ'ব বস্তুবিলাক যোগ বিয়োগ কৰিব মানে সৰু সংখ্যাকেইটা সৰু হৈ যাব আৰু যোগ কৰাৰ সুবিধা হয় এটা 18 আৰু 3 টো কিমান হ'ব আমাৰ 22 হলিটো 7 থাকিলে 18 3 আমাৰ 21 হল তো 7 ৰে 21 পূৰণ হৰণ কৰিলে কিমান হৈ যায় 7 3 গুণ 21 তাৰ মানে কিমান হল 22 ইনটু 3 অৰ্থাৎ এটা পূৰণ কৰিলে 66 আমি কি পাম 7 সেন্টিমিটাৰ কিউব পালো কাৰণ ঘনক আমাৰ আয়তনটো কি হয় ঘন এককত আহি যায় এতিয়া আমি কি পালো যে হেতুৰ যেটো আয়তন পালো 66 সেন্টিমিটাৰ কিউব আমাক উলিয়াব দিছে কি ইয়াত থকা যিখিনি বায়ুৰ আয়তন সেইখিনি উলিয়াব দিছে অৰ্থাৎ বায়ুৰ আয়তনটো আৰু এটোৰ আয়তন সেম বুলি ধৰিছে গতিকে কি হ'ব বায়ুৰ আয়তনটো আমি কিমান পাম 66 সেন্টিমিটাৰ কিউব তো লিখি দিয়া থাকে আর হেতুত থকা বায়ুৰ আয়তন তো কিমান হ'ব আয়তনত থকা বায়ুৰ আয়তন 66 সেন্টিমিটাৰ কিউব তো উত্তৰটো হৈ গল আমাৰ 2 নম্বৰৰ এয়া 3 নম্বৰটো কি দিছে আমাক এটা গোলাপ জামুন দিয়া আছে গোলাপ জামুনটো কেনেকুৱা যে এনেকুৱা এটা বেলন আকৃতি আছে মাজৰখিনি বেলন এনেকুৱা আৰু দুই মূৰে কি আছে দুটা অৰ্ধগোলক আছে এটো এটা অৰ্ধগোলক আৰু এখানে এটো এটা অৰ্ধগোলক আমাৰ তো এটো এটা অৰ্ধগোলক হল এতিয়া আমাক কৈছে কি এই গোলাপ জামুনটোৰ থকা মুঠ আয়তনত 30% কি হয় চেনিৰ ৰস থাকে তো আমাক উলিয়াব দিছে এনেকুৱা 45 টা গোলাপ জামুনত কি থাকিব চেনিৰ ৰস কিমান ৰস থাকিব হেতু উলিয়াব দিছে আৰু এটা গোলাপ জামুনটোৰ আমাৰ যেটো কি কয় এখিনি ভ্যালুখিনি কি দিয়া আছে যেখিনি জোখখিনি দিয়া আছে আমাক যে ব্যাসটো দিয়া আছে আমাক 2.8 এটো 2.8 সেন্টিমিটাৰ দিয়া আছে আৰু দৈৰ্ঘ্যটো আমাক কিমান দিয়া আছে এটো 5 সেন্টিমিটাৰ দিয়া আছে গোলাপ জামুনটো টোটাল দৈৰ্ঘ্যটো 5 সেন্টিমিটাৰ আৰু ইয়াৰ ব্যাসটো কিমান দিয়া আছে 2.8 সেন্টিমিটাৰ তো ব্যাস 2.8 হোৱাৰ লগে আমি ব্যাসাৰ্ধ কিমান পাম ব্যাসাৰ্ধ হল ইয়াৰ পৰা ইয়ালে আমি কিমান পাম এটো ব্যাসাৰ্ধটো পাম 1.4 সেন্টিমিটাৰ 2.8 ৰ আধা কিমান 1.4 সেন্টিমিটাৰ তো গোলাপ জামুনটোৰ ব্যাসাৰ্ধ কিমান হল 1.4 অৰ্থাৎ দুই মূৰে থকা অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব এটোৰ এখিনিৰ ব্যাসাৰ্ধ 1.4 এখিনিৰ ব্যাসাৰ্ধ 1.4 অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান হ'ব আমাৰ 1.4 হ'ব আকৌ যদি আমি ইয়াৰ পৰা ইয়ালৈ চাও দূৰত্ব কিমান পাম 1.4 তো আমি যদি এই 1.4 টো বাদ দিও 5 ৰ পৰা বা ইফালে 5 ৰ পৰা 1.4 টো বাদ দিও দিলে আমি যেটো আমাৰ বেলন অংশ আছে তাৰ দৈৰ্ঘ্যটো পাই যাম আৰু বেলনৰ ব্যাসাৰ্ধটো দিয়া আছে তো আমি ধুনিয়াকৈ অংকটো আয়তন উলিয়াব পাৰিম দুটাৰে তো এই প্ৰথমতে কি দিয়া আছে লিখি লোৱা দিয়া আছে গোলাপ জামুনৰ কিমান মুঠ দৈৰ্ঘ্যটো গোলাপ জামুনৰ মুঠ দৈৰ্ঘ্যটো আমাক কিমান দিছে 5 সেন্টিমিটাৰ তো এটো 5 সেন্টিমিটাৰ আৰু ব্যাসটো কিমান দিয়া আছে ব্যাসটো দিয়া আছে আমাক 2.8 সেন্টিমিটাৰ অৰ্থাৎ আমি কি লিখিব পাৰো এতিয়া অৰ্থাৎ অৰ্ধগোলক আৰু বেলন অংশৰ ব্যাসাৰ্ধ কিমান হ'ব এতিয়া তো ব্যাসটো যেটো 2.8 দিয়া আছে তো অৰ্ধগোলক আৰু বেলন অংশৰ ব্যাসাৰ্ধ কিমান পাম আমি 2.8 ৰ পৰা আমি 2 হৰণ কৰিবলৈ হল
তো 2.8 2 ৰে হৰণ কৰিলে কিমান থাকিব 1.4 সেন্টিমিটাৰ তো আমি বেলন অংশৰ ব্যাসাৰ্ধ কিমান পালো 1.4 সেন্টিমিটাৰ তাৰ মানে বেলন অংশৰ ব্যাসাৰ্ধ মানে কি ইয়াৰ পৰা ইয়ালে বা অৰ্ধগোলকৰ ব্যাসাৰ্ধ মানে কি ইয়াৰ পৰা ইয়ালে বা ইয়াৰ পৰা ইয়ালে দূৰত্ব এতিয়া আমি অৰ্ধগোলকৰ ব্যাসাৰ্ধ পালো বেলনৰ ব্যাসাৰ্ধ পালো কিমান 1.4 সেন্টিমিটাৰ আমাক লাগে কি যেটো বেলন অংশৰ দৈৰ্ঘ্যটো লাগে কাৰণ আমাৰ বেলনৰ আয়তন উলিয়াবৰ কাৰণে আমাৰ সূত্ৰটো কি লগা আছিল পাই r স্কয়াৰ * h আছিল তো আমাক h মানে কি দূৰত্বটো লাগিব তো দূৰত্বটো কেনেকৈ উলিয়াম এতিয়া বেলনৰ দৈৰ্ঘ্য বুলি লিখিলো বেলনৰ দৈৰ্ঘ্য তো কিমান হ'ব এতিয়া টোটাল দৈৰ্ঘ্য আছিল গোলাপ জামুনটোৰ 5 তো 5 ৰ পৰা আমি কি বিক কৰিব লাগিব এটো এটা 1.4 এটো এটা 1.4 তো 2 * 1.4 এটোতে বিক কৰিলে আমি পাই যাম কি বেলনৰ দৈৰ্ঘ্য অৰ্থাৎ 5 মাইনাস কি হ'ব 2.8 1.4 দুটা পূৰণ কৰিলে আমি কিমান পাম 2.8 অৰ্থাৎ উত্তৰটো কিমান হ'ব এতিয়া 5 ৰ পৰা 2.8 গলে থাকিব 2.2 সেন্টিমিটাৰ অৰ্থাৎ বেলন অংশৰ দৈৰ্ঘ্য আমি কিমান পালো এইখিনিৰ পৰা এইখিনিলৈ দূৰত্ব আমি পালো 2.2 সেন্টিমিটাৰ তো আমি যিখিনি লগা আছিল ডাটা আমি গোটেইখিনি পাই গলো জখখিনি এতিয়া আমি ধুনিয়াকৈ বেলনৰ এক্সট্ৰা আমি কি কৰিব পাৰিম আয়তনটো উলিয়াব পাৰিম আৰু এইখিনিৰো আয়তনটো উলিয়াব পাৰিম তো আমি সূত্ৰটো কিনকে লিখিম এতিয়া যে গোলাপ জামুনৰ মুঠ আয়তন এটা গোলাপ জামুনৰ বুলি লিখিলো কাৰণ 45টা উলিয়াব দিছে গতিকে আমি এটা গোলাপ জামুনৰ আয়তন আমি কিমান পাম এটা গোলাপ জামুনৰ আয়তন যে বেলনৰ আয়তন যোগ কি হ'ব 2 * অৰ্ধগোলকৰ আয়তন কাৰণ আমাৰ অৰ্ধগোলক কেইটা আছে দুটা আছে দুই মুৰে সেই কাৰণে আমি এটা গোলক অৰ্ধগোলকৰ আয়তন লগত যদি আমি 2 পূৰণ কৰি দিও দুটাৰ আয়তনটো আমি পাই যাম সেপাৰেট আৰু এক্সট্ৰা আমি নিলালেও হৈ যাব এটা সূত্ৰ এটা লিখি দিয়া বেলনৰ আয়তনৰ সূত্ৰটো কি আছিল পাই r স্কয়াৰ h প্লাস অৰ্ধগোলকৰ আয়তনৰ সূত্ৰ কিমান 2 * 2/3 পাই r কিউব তো পাই r কিউব হৈ গল এতিয়া সব দুটা r to সেম আছে তো আমি r টো কমন লৈ কেনে কৰিব পাৰো বা ডাইৰেক্ট মানখিনি বহাই দি কেনে কৰিব পাৰো তো প্ৰথম কমন লৈ কৰি দিও পাই টো কমন লব পাৰো পাই টো লৈ লোৱা r স্কয়াৰ আছে এটা r কিউব আছে তাৰ মানে আমি r স্কয়াৰ কমন লব পাৰো এটা থাকিব কিমান h প্লাস এটা কিমান থাকিব 2 * 4 4/3 আৰু এটা r কমন থাকিব কাৰণ r কিউব আছিল আমাৰ r স্কয়াৰ কমন লৈ আহিলো গতিকে ইয়াতে কি থাকিব r এটা r থাকিব হৈ গল এখিনি এটা মানখিনি বহাই দিয়া পাইৰ মানটো কিমান আছে আমাৰ 7/22 তো 7/22 লিখি দিয়া এটা যেটো পাই মানটো দিয়া নাই আৰু 7/22 লিখিব লাগিব বাকি r ৰ ভ্যালুটো কিমান আছে আমি r ৰ ভ্যালুটো পাইছো 1.4 গতিকে এটো 1.4 * 1.4 r স্কয়াৰ আছে 1.4 * 1.4 হৈ গল h ৰ ভ্যালুটো কিমান দিছে উচ্চতাটো বেলনৰ আমি উচ্চতাটো পালো 2.2 প্লাস 4/3 এটা কেনেকৈ থাকিলে আৰু r ৰ ভ্যালুটো আমি কিমান পাইছো 1.4 গতিকে 1.4 বহাই দিয়া এই মানখিনি আমি ইয়াৰ পৰা চাই বহাইছো বেলেগ আৰু একো কৰা নাই এতিয়া আমি এখিনি সৰল কৰিলে কি পাম 7 ৰে 14 কিমান বাজে 7 * 2 = 14 তো তাৰ আগত দশমিক আছে আমি কিমান লিখিব পাৰিলো 0.2 হৈ গল বাকি এটা কৰিব পৰা আৰু নাই গতিকে এখিনি এনেকৈ থাকক তো কৰি কিমান হ'ব এখিনি পূৰণ কৰা 22 * 0.2 * 1.4 এটো কিমান হ'ব 2.2 প্লাস এটো 4 পূৰণ কৰি দিয়া 5.6 / 3 হৈ গল এখিনি এতিয়া এখিনি পূৰণ কৰিলে কিমান পাম আমি এটো 44 4.4 আৰু এটো 1.4 তো 4.4 * 1.4 পূৰণ কৰা 56 আৰু এটো কিমান 44 সৰি হয়তো 4 গুণ 16 সাথে গলে 4 গুণ 16 কে 17 আৰু এটো এনেকৈ এতিয়া 6 আটা 4 ঘৰে 1 হাতে গলে 1 4 কে 5 কে 6 দুটাৰ আগত দশমিক দিলে 6.16 এখিনি মান পালো আমি কিমান 6.16 ইনটু এখিনি কিমান পাম 2.2 প্লাস 5.6 ক 3 ৰে হৰণ কৰিলে আমি কিমান পাম 5.6/3 3 গুণ 3 26 হল 3 গুণ 27 গতিকে 3 8 গুণ 24 তো 1.8 লিখিব পাৰো তো এটো কৰিলে কিমান হ'ব 6.16 ইনটু এটো পূৰণ কৰিলে 2.2 যোগ 1.8 কৰিলে আমি কিমান পাম 2 কে 3 4 আমি এটো পূৰণ কৰিলে কিমান পাম এতিয়া 4 ৰে এখিনি 6 4 গুণ 24 4 হাতে গল 2 4 গুণ 4 4 2 6 আৰু 6 4 গুণ 24 24.64 সেন্টিমিটার কিউব তো আমি এটা গোলাপ জামুনৰ আয়তন কিমান পালো 24 * 0.64 সেন্টিমিটার কিউব তো আমাক কৈছে কি যে এটা গোলাপ জামুনত যিমান আয়তন হয় তাৰে 30% আমাক কি থাকে 30% থাকে গোলাপ জামুনত চেনিৰ ৰস থাকে তো আমি ইয়াতে এতিয়া এই আয়তনত 30% উলিয়ালে কিমান চেনিৰ ৰস থাকে সেইখিনি গম পাম তো সেইখিনি কৰা এতিয়া
এটাকে এটা গোলাপ জামুনত চেনিৰ ৰস থাকে কিমান হ'ব চেনিৰ ৰস থাকে কিমান আমাৰ যিখিনি মুঠ আয়তন আছিল তাৰ 30% গতিকে 24.64 ৰ কিমান 30% তো এটো কৰি দিয়া কিমান হ'ব এতিয়া 24.64 into 30% মানে 100 ভাগৰ 30 তো এটো শূন্য কাটা গ'ল তো 10 ৰে হৰণ কৰিলে আৰু এটা দশমিক দিলে হ'ল আগত তো এটো পূৰণ কৰা কিমান হ'ব 3 4 গুণ 12 2 হাতে গলে 1 3 4 গুণ 18 18 একে 19 9 হাতে গল 1 3 4 গুণ 12 একে 13 3 হাতে গলে 1 3 গুণ 6 6 একে 7 তো তাৰ আগত দশমিক আছে 10 ৰে হৰণ কৰিলে আৰু এটা দশমিক দিলো তো আমি কিমান পালো 7.392 সেন্টিমিটাৰ কিউব হল আমাৰ কি এটা গোলাপ জামুনত থকা চেনিৰ ৰসৰ পৰিমাণ কিমান 7.392 সেন্টিমিটাৰ এতিয়া আমাক কৈছে কি 45 টা গোলাপ জামুনত কিমান থাকিব তো এখিনি 45 ৰে পূৰণ কৰিলে আমি উত্তৰটো পাই যাম তো পূৰণ কৰি দিয়া কিমান হ'ব এটাকে এনেকে প্ৰথমতে লিখি দিও যে কি 45 টা গোলাপ জামুনত থকা চেনিৰ ৰসৰ পৰিমাণ তো কিমান হ'ব আমাৰ যিমান আছিল এটাত 7.392 তাৰ লগত আমি কি 45 পূৰণ কৰিব লাগিব তো এটো পূৰণ কৰিলে কিমান পাম 7.392 into 45 তো 5 দুগুণ 10 শূন্য হাতে গলে 1 5 9 45 6 46 6 হাতে গলে 4 5 9 15 4 19 9 হাতে গলে 1 5 খান 35 একে 36 4 কৰিলে 4 দুগুণ 8 4 9 36 6 হাতে গলে 1 6 3 4 3 গুণ 12 12 3 15 5 হাতে গলে 1 4 7 গুণ 28 28 একে 29 শূন্য হাতে 14 হাতে গলে 1 9 6 15 16 6 হাতে গলে 1 6 4 একে 12 2 হাতে গলে 1 9 3 12 12 একে 13 3 হাতে গলে 1 3 তো কিমান পালো এটো 2.64 সেন্টিমিটার কিউব তো আমি এটা 45 টা গোলাপ জামুনত মুঠ চেনিৰ ৰস কিমান থাকিব 332.64 সেন্টিমিটাৰ কিউব ঘন সেন্টিমিটাৰ তো আমাৰ এখিনি উলিয়াব দিছিল অংকটো হৈ গল জাস্ট এটা কথা মনত ৰাখিবা তোমালোকে এটা প্ৰথমতে আমি এটা উলিয়াব লাগিব যে এটা উলিয়াই কেনে তাৰ 30% উলিয়াইছো বা এনেকৈ কৰিব পাৰা যে কি এটা গোলাপ জামুনৰ আয়তন কিমান হ'ব সেইখিনি উলিয়াই 45 টা উলিয়ালে হৈ যাব এখিনি 45 ৰে পূৰণ কৰি তাৰ পিছত 30% উলিয়াব লাগে এটা শতাংশৰ অংক কৰা মানে কি আয়তনৰ 30% অৰ্থাৎ আয়তনটো আমাৰ কিমান আছিল এইখিনি পাইছো তো ইয়াৰ 30% মানে কি 30% টো আমি 100 ভাগৰ 30 বুলি লিখিব লাগে লিখি এখিনি সৰল কৰাত আমি যিখিনি ভ্যালু পাই যাও সেইখিনি কি হ'ব আমাৰ এটা গোলাপ জামুনত থকা চেনিৰ ৰসৰ পৰিমাণ তো তাৰ লগত 45 টো পূৰণ কৰোতে আমি 45 টা লগত পাই গৈছো কিমান হ'ব তো এটো হৈ গল 3 নম্বৰটো এবাৰ আমাক কি দিছে এটা এনেকুৱা কাঠৰ টুকুৰা এটা আছে চৌপাল আকৃতি মানে কি আয়তীয় ঘনক আকৃতিৰ তো এনেকুৱা আয়তীয় ঘনক আকৃতিৰ কাঠৰ টুকুৰা এটা আছে এই কাঠৰ টুকুৰাটো কি কৰিছে কিছুমান পেন্সিল ভৰাবৰ কাৰণে এনেকুৱাকে 4টা শংকু আকৃতিৰ গাঁত কৰা আছে এনেকুৱা 4টা শংকু আকৃতিৰ গাঁত কৰা আছে সেম সাইজৰ এতিয়া আমাক কৈছে কি এই গাঁত কেইটা কৰাৰ পিছত যে কাঠৰ টুকুৰা থাকিল সেই কাঠৰ টুকুৰাটো মুঠ আয়তন বা তাৰ কিমান পৰিমাণৰ কাঠ আছে সেইখিনি উলিয়াব দিছে আমাক আৰু আমাক ইয়াতে কাঠৰ টুকুৰাটো যেটো জোখ কিমান দিয়া আছে যে ইয়াৰ দৈৰ্ঘ্য দিছে কিমান জোখটো দিয়া আছে 15 cm into 10 cm into 3.5 cm 15 cm into 10 into 3.5 তাৰ মানে কি ইয়াৰ দিশ আমি 15 cm ল'ব পাৰিম যোন দিশ 15 cm প্ৰস্থ আমাৰ কিমান হ'ব 10 cm আৰু যেটো উচ্চতা আমাৰ কিমান হ'ব এটো 3.5 cm হৈ গল আৰু যেটো আমাৰ শংকু আকৃতি যেটা গাঁত দিয়া আছে সেই গাঁত কিটাৰ ব্যাসাৰ্ধটো কি আৰু উচ্চতাটো কিমান দিছে উচ্চতাটো দিয়া আছে আমাক 1.4 cm তো এটো 1.4 cm আৰু আমাক কি দিছে তাৰ ব্যাসাৰ্ধটো দিয়া আছে 0.5 cm এটো 0.5 cm তো আমাক এতিয়া এইখিনি যিখিনি গাঁত কিটা কৰাৰ পিছত যিখিনি কাঠৰ টুকুৰা থাকিল সেই কাঠৰ টুকুৰাত কিমান কাঠৰ পৰিমাণ আছে হেতু উলিয়াব দিছে এটা কেনেকৈ উলিয়াম আমি প্ৰথমতে কি কৰিম যেটো চৌপাল বা কাঠৰ টুকুৰাটোৰ আয়তনটো উলিয়াই লম যেটো আমাৰ আয়তীয় ঘনক আকাৰত আছে হেতুৰ আয়তনটো উলিয়াই তাৰ পৰা আমি কাঠ যেটো শংকু কেইটা কৰিছো সেই শংকু কেইটা বিয়োগ কৰি দিলে আমাৰ কি হৈ যাব ধুনিয়াকৈ বাকিখিনি আমাৰ যিখিনি উলিয়াব দিছে বাকি পৰিমাণটো আমি ধুনিয়াকৈ পাই যাম তো আমি কি কৰিম 4টা শংকুৰ আয়তনটো এক্সট্ৰা কৰি উলিয়াম আৰু কাঠৰ টুকুৰাটোৰ আয়তনটো আমি এক্সট্ৰা কৰি উলিয়াম তো লিখা আজি যি দিয়া আছে প্ৰথমতে সেইখিনি লিখি লও দিয়া আছে কি কাঠৰ টুকুৰাৰ জোখ আমাৰ কিমান দিয়া আছে 10 cm into 15 cm into 10 cm
into 3.5 centimeter. এখানে আমাক জোখটো দিয়া আছে আৰু কি দিছে আমাক শংকুটোৰ বা শংকু আকৃতিৰ গাত কেইটাৰ আমাক কি দিছে জোখটো দিয়া আছে শংকু আকৃতিৰ গাতৰ জোখ আমাক কিমান দিছে দৈৰ্ঘ্য বা উচ্চতাটো আমাক কিমান দিয়া আছে উচ্চতা দিয়া আছে 1.4 centimeter আৰু ব্যাসাৰ্ধ কিমান দিছে আমাক ব্যাসাৰ্ধ দিছে 0.5 centimeter 0.5 centimeter এখানে আমাক দিয়া আছে এতিয়া আমি কেনেকৈ কৰিম অংকটো প্ৰথমতে আমি কাঠৰ টুকুৰাটোৰ আয়তনটো উলিয়াই লম তাৰপিছত শংকু চাৰিটা যেটো গাত আছে চাৰিটা শংকুৰ কাৰণে কিমান আয়তন হয় হেতু উলিয়াই কিনে আমি কাঠৰ টুকুৰাটোৰ পৰা শংকুৰ আয়তনটো বিয়োগ কৰি দিম তো লিখা এতিয়া কাঠৰ টুকুৰাটোৰ আয়তন প্ৰথমতে কাঠৰ টুকুৰাটোৰ আয়তন উলিয়াই লওঁ তো যেহেতু কাঠৰ টুকুৰাটো আমাৰ কি আছে আয়তীয় ঘনকাকাৰত আছে তো আয়তীয় ঘনকাকাৰত থকা ছবিটোৰ কি হ'ব আয়তন উলিওৱা সূত্ৰটো আমি কি পাইছো L * B * H তো আমি এটো লিখি দিয়া L * B * H অৰ্থাৎ আমাৰ যেটো যোগ দিয়া আছে হেতু লিখিলে হ'ব 15 * 10 * 3.4 3.5 এটা 3.5 * 10 কৰিলে 35 হ'ব 35 আৰু 15 পূৰণ কৰিলে হৈ যাব আমাৰ 15 * 35 কিমান হ'ব 5 5 25 হ'ব হাতে গলে 5 5 5 দিয়া 7 5 15 72 3 45 তো 5 হাতে গলে 12 হাতে গলে 4 5 525 সেন্টিমিটার কিউব সেন্টিমিটার দিয়া আছে গতি এককটো আমি কি লিখিব লাগিব ঘন এককত লিখিব লাগিব অৰ্থাৎ আমি কাঠৰ টুকুৰাটো আমি কি পালো আয়তনটো পালো 525 সেন্টিমিটার কিউব এবাৰ আমি কি কৰিম এটা শংকুৰ আয়তনটো উলিয়াম এতিয়া শংকু আকৃতিৰ এটা গাতৰ আয়তন উলিয়াম শংকু আকৃতিৰ এটা গাতৰ আয়তনটো কিমান হ'ব আয়তন আমি সূত্ৰটো কি পাইছিলো শংকুৰ সূত্ৰ 1/3 পাই r² h তো এটো সূত্ৰত মানখিনি বহাই দিম তো 1/3 টো এনেকৈ থাকিলে পাই মানটো আমি কিমান 7/22 ইনটু r ৰ মানটো কিমান পাইছো আমি ইয়াতে 0.5 তো 0.5 into 0.5 লিখি দিয়া into h ৰ মান আমি কিমান পাইছো 1.4 তো এটো 1.4 তো হাতেৰে 1.4 কিমান বাৰ যাব 0.2 বাৰ যাব এটা পূৰণ কৰিলে 5 5 25 গতিকে আমি লিখিব পাৰো এটো কিমান 0.25 into 0.2 তো এখিনি হৰণ কৰিলে আমি কিমান পাম 0.2 into 22 কৰিলে 44 তাৰ মানে 4.4 হল তো 4.4 লগত আমি 25 টো পূৰণ কৰিব লাগে 44 আৰু 25 পূৰণ কৰা 4 25 100 আৰু 4 25 100 হলতো 5 25 22 88 1110 কিমান পালো আমি 1100 এগুটাত এখিনি গুটেখিনি পূৰণ কৰা পালো 1100 আৰু 3 ৰে হৰণ কৰিব লাগিব তো 3 ৰে হৰণ কৰিলে কিমান হ'ব 8 4 দশমিক কেইটাৰ লগত হ'ব 1 2 3 টাৰ লগত দশমিক দিব লাগিব তো 1.1 তো 1.1 আকৌ 3 ৰে হৰণ কৰা তো 1.1 3 ৰে হৰণ কৰিলে আমি কিমান পাম পইণ্ট 11 কিমান বাৰ যাব 3 3 গুণ 9 বাৰ 11 পৰা 9 গল থাকিল 2 3 6 গুণ 18 আৰু 18 গতিকে 0.36 তো আমি এটা শংকুৰ আয়তন কিমান পালো 0.36 সেন্টিমিটাৰ কিউব এটা চাৰিটা শংকু আকৃতি আছে গতিকে চাৰিটা লিখা চাৰিটা শংকুৰ আয়তন আমাৰ কিমান হ'ব এতিয়া 4 into 0.36 এটা পূৰণ সেন্টিমিটাৰ কিউব এটা পূৰণ কৰিলে কিমান পাম 4 6 গুণ 24 4 হাতে গলে 2 4 গুণ 12 12 দিয়া 14 অৰ্থাৎ 1.4 সেন্টিমিটাৰ কিউব দুটাৰ আগত দশমিক আছে দুটাৰ আগত দিলে দশমিক এটা বেলেগ একো নাই দশমিকৰ যিখিনি পূৰণ হৰণখিনি জানিলে আমি গোটেইখিনি কৰাৰ ইজি হ'ব তোমালোকে দশমিকৰ পূৰণ হৰণখিনি ভালকৈ চাই ল'বা তেতিয়া একদম ইজি হ'ব এখিনি তো 1.44 সেন্টিমিটাৰ কিউব তো আমি কি কৰিম এতিয়া যে চাৰিটা শংকুৰ আয়তন পালো 1.44 সেন্টিমিটাৰ কিউব আমাৰ যেটো কাঠৰ টুকুৰা আছিল তাৰ কিমান হ'ব 525 সেন্টিমিটাৰ কিউব আছিল তো এতিয়া আমাৰ যেটো কাঠৰ ষ্টেণ্ড বনাব দিছিল সেই ষ্টেণ্ডৰ আয়তনটো কিমান হ'ব লিখা এটাকে কাঠৰ ষ্টেণ্ডৰ আয়তন কিমান পাম আমি যেটো কাঠৰ টুকুৰা আয়তন আছিল 525 তাৰ পৰা আমি কি বিক কৰিব লাগিব চাৰিটা শংকুৰ আয়তনটো তো 1.4 বা 44 সেন্টিমিটাৰ কিউব যেটো বিক কৰিলে কিমান হ'ব এতিয়া 525 ৰ পৰা 1.44 গলে আমি বিক কৰি চাও 525.00 বা 1
0.44 এটো মান পাম 10 ৰ পৰা 4 গল থাকিল 6 ইয়াতে থাকিলে কিমান 9 9 ৰ পৰা 4 গল থাকিল 5 দশমিক 5 ৰ পৰা আনাজে 4 ৰ পৰা গল থাকিল 3 2 5 তো আমি কিমান পালো এটো 523.56 সেন্টিমিটার কিউব অর্থাৎ কাঠৰ স্ট্যান্ডত আমাৰ থকা কাঠৰ পৰিমাণ কিমান বা কাঠৰ আয়তন কিমান পালো 523.56 সেন্টিমিটার কিউব তো হৈ গল 4 নম্বৰটো